friends, welcome back to my YouTube channel Rock Travel and Lifestyle. আজি আন এটা নতুন ভিডিও হইতে মই আপোনাৰ লগত আনি ধৰিছো নতুন আন এটা ভিডিও তো চাই থাকক আমি কি কৰিছো ক'ত গৈ আছো গোটেইখিনি এনজয় মুহূৰ্তটো আপোনাৰ লগত আনি ধৰিছো সো বলক আমাৰ লগত আপোনালোকে গৈ থাকো ক'ত যাও কি কৰো সো এতিয়া আমি যাবলৈ ওলালো ৰাস্তাত এনেকুৱা ভয়ংকৰ জাম লাগি আছে গাড়ীটো মানে আমি যেনেকুৱা টাইমটো সেট কৰিছিলো এনেকুৱা টাইমটো আমি যাবলৈ অলপ অসুবিধা অনুভৱ কৰি গাড়ী একেবাৰে লাহে লাহে গৈ আছে এনেকুৱা ট্ৰাফিক আমাৰ গুৱাহাটীত আজিকালি হাইৱেটো জাম লাগিবলৈ আৰম্ভ কৰিছে ফাইনেলি আমি ৰাস্তাটো অলপ ক্লিয়াৰ পালোঁ আৰু এইটো সোমাই আছে আমি গড়চুক এইটো আগত চাই আছে আপুনি গড়চুক ফ্লাইঅভাৰটো আমি পাই আছোঁ তুমি গড়চুক ফ্লাইঅভাৰৰ পৰা লেফ্ট চাইডে সোমাই যাব লাগিব যে আমি দীপৰ বিলৰ কাৰণে ৰাস্তাটো সেইফালেদি গ'লে ওচৰত হ'ব নহ'লে আপুনি হাইৱে দি ডাইৰেক্ট যাব পাৰে অলপ বহুতখিনি ঘূৰিব লগা হ'ব এয়া আমি লেফ্ট টাৰ্ণ ল'লোঁ ৰাস্তা দি কিনে পোনে পোনে গৈ থাকিব লাগিব আগত গৈ মিলি এটা চাৰিআলি আছে গড়চুক চাৰিআলি তাৰে পৰা লেফ্ট ল'ব লাগিব আমি লেফ্টত সোমাবলৈ গৈ আছোঁ এইটো জাংচনত এনেকুৱা জাম লাগে আপোনাৰ চলাই যেন আমনিয়ে লাগিব এনেকুৱা ফিল আমি সোমাই গ'লোঁ পামহি ৰাস্তা চিধাকৈ পোনে পোনে গৈ থাকিলে আপুনি আপ টু ইয়াৰ পৰা 6 কিলোমিটাৰমান হ'ব দীপৰ বিল পাই যাম গাই চাই থাকিব ভিডিঅ'টো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ আমনি নালাগিব চাই আছে এইটো পাচলি হোলচেল হয় গড়চুক পাচলি হোলচেলটো এইটো যোৱাতে ৰাস্তাত সোঁফালে পৰিব আপোনাৰ হ'ল পাচলি বজাৰ হয় আমি অলমষ্ট পালোঁৱেই দীপৰ বিল আৰু অলপ আৰু 1-1.5 কিলোমিটাৰমান জেগা বাকী আছে এইটো কভাৰ কৰিলে আমি দীপৰ বিলটো পালোঁৱেই আৰু ৰাস্তাটো বিৰাট ভাল লাগে দেই এখন ৰাস্তাত ড্ৰাইভিং কৰি যদি যাওঁ বিৰাট ভাল লাগে বিৰাট ধুনীয়া হয় ৰাস্তাটো অলপ লেতেৰা নাই ৰাস্তাটো আৰু ইমান ট্ৰাফিকো নাই চলাই আৰাম ৰিলেক্সেশ্যন মুডটো বেছি ভাল লাগিব এনেকুৱা ফিল যেন হৈ আছে পোনে পোনে আহি পালোঁ আৰু আমি এইটো ৰেষ্টুৰেণ্টত আহিলে মেক্সিমাম হয় হিল ভিউটো খানাটো বিৰাট মজা দেই আমি টাৰ্ণিংটো লৈহে আমি ৰেল গেট এটা কৰি আছে চাগে কোনোবা এটা ট্ৰেইন পাব ৰেল গেটটো ক্ৰছ কৰিলেহে পালোঁ আমি দীপৰ বিল বাছ এইটো হ'ল দীপৰ বিলৰ ৰেষ্ট ভিডিঅ'টো এইটো ৰেল লাইনটো ক্ৰছ কৰিলে দীপৰ বিল পাব তাত ধুনীয়াকৈ এটা ভিডিঅ' পাব আগৰ ফালে আহি আছে এটা ট্ৰেইন চাব পাৰে চাই থাকক এইটোতো ট্ৰেইন এইটো আহি আছে আহিছে
অকল চৰাইঘাট এক্সপ্ৰেছ হয়, এইটো গোৱালপাৰা টাউন হৈ কেনে ঘূৰি কেনে আপোনাৰ হাওৰালৈকে যায়। এতিয়া বাকীটো মই আপোনাক ডিব্ৰুগড়ত গৈ ভিডিঅ'টো দেখাইছোঁ। ताते जाओ, थोड़ा सा रुक जाओ। ऐसा गाइज আমি আহি পালোঁ আমি দীপৰ বিল। ৰেল গেটটো ক্ৰছ কৰাৰ লগালগ পাই গ'লোঁ আমি দীপৰ বিল। ফুটেজটো এনজয় কৰি আছে যদি এটা লাইক কমেণ্ট কৰি দিব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' ফ্ৰেণ্ডছ, এতিয়া আমি দীপৰ বিল ক্ৰছ কৰি গৈছোঁ ৰাণীৰ ফালে। ৰাণীত গৈ আমি লাঞ্চটো কমপ্লিট কৰিম, আৰু ক'ত লাঞ্চ কৰিবলৈ গৈছোঁ ভিডিঅ'টো চাই থাকিলে গম পাব। চ' ফ্ৰেণ্ডছ, আমি আহি গ'লোঁ কলপাত নাম লোকেল ধাবা এখনত। এইখন ধাবাত আমি আগতেও খাইছিলোঁ, খানাটো বৰ ধুনীয়া টেষ্টি বনায়। এইকাৰণে মই আজি মোৰ ফেমিলিটো লৈ ইয়াতে দুপৰীয়া লাঞ্চটো কৰিবলৈ আহিলোঁ। চ' ফ্ৰেণ্ডছ, দুপৰীয়া লাঞ্চটো কমপ্লিট কৰাৰ পিছত আমি ক'লৈ ফুৰিব যাওঁ আৰু কি কৰোঁ এইবিলাক নেক্সট ভিডিঅ'ত দেখা হ'ব। চ' আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ।